নমস্কাৰ। এটি বিশেষ খবৰে আমাক মৰ্মাহত কৰিছে। অসমৰ যুৱ প্ৰজন্মৰ স্বাৰ্থ জুবিন গাৰ্গৰ যে আমাৰ মাজত নাই, আমি মৰ্মাহিত। গোটেই অসম তথা ভাৰতবৰ্ষৰ মানুহ মৰ্মাহিত হৈছে। তেখেতৰ মৃত্যুত আমাৰ অসম তথা ভাৰতবৰ্ষৰ সকলো ৰাইজৰ অন্তৰ চুই গৈছে। তেখেতৰ নিচিনা মানুহ এজন আমাৰ আৰু পাবলৈ নাই। আমাৰ অসমৰ বহুতখিনি ক্ষতি হ'ল আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি কামনা কৰিছোঁ আৰু তেখেতৰ নাম স্মৰণীয় হৈ থাকিব। অসম চৰকাৰে যথেষ্ট চেষ্টা কৰি আছে তেখেতৰ মৃত্যুৰ পিছৰ পৰা। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী খবৰ লৈ আছে কেনেকৈ কি কৰিব পাৰে আৰু আমাৰ এই অসমৰ যিটো শান্তি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই অনা আপোনাৰ যুৱ প্ৰজন্মৰ স্বাৰ্থ আৰু কণ্ঠশিল্পী আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুত অসমৰ বিশেষ ক্ষতি হৈছে। গতিকে আমি তেখেতৰ মৃত্যুৰ শোক সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ।